Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটা মক টেষ্ট নম্বৰ 7। ইয়াৰ আগতেও 6টা মক টেষ্ট প্ৰভাইড কৰা হৈছে। যদি কোনোবাই চোৱা নাই, আমাৰ চেনেলত ভিজিট কৰি চাই ল'ব পাৰিব। সো দেৰি নকৰি এতিয়া পুনঃ ষ্টাৰ্ট কৰিছো আজিৰ মক টেষ্টটো। আৰু মক টেষ্ট আৰম্ভ কৰাৰ আগতে কৈলো যে প্ৰথমে আপোনালোকে কোৱেশ্চনবোৰ নিজে পঢ়ি এনসাৰ দিবলৈ চেষ্টা কৰিব আৰু শেষত নিশ্চয় জনাব আপোনালোকে কিমানটা শুদ্ধ কৰিব পাৰিছে। সো দেৰি নকৰি এতিয়া ষ্টাৰ্ট কৰো। আৰু মক টেষ্ট মানে হেতু হয় যে আপোনালোকে কি কৰিব, নিজে কিমানটা শুদ্ধ হৈছে বা নিজে পঢ়িব, হেতু কিমানটা শুদ্ধ হৈছে জনাব। সো দেৰি নকৰি এতিয়া আৰম্ভ কৰিছো। কোৱেশ্চন নম্বৰ 1ত কৈছে যে ভাষা শিকনৰ বা ল্যাঙ্গুৱেজ লাৰ্নিংৰ বিষয়ে কোনটো উক্তি শুদ্ধ। আমি ক'ব লাগে যে ল্যাঙ্গুৱেজ লাৰ্নিং বা ভাষা শিকনৰ বিষয়ে কোনটো উক্তি শুদ্ধ। সো আপোনালোকে নিশ্চয় জানিছে বা পঢ়িছে আগতেও যে ভাষা এটা আমি পাইছো কি ভাষা আহৰণ আৰু ভাষা শিকন দুটা বস্তু আছে। সো ভাষা আহৰণ কি হয়, যেতিয়া আমি মানে সৰু আছিলো বা শিশু যেতিয়া জন্ম লাভ কৰাৰ পিছত তেওঁৰ আশে-পাশে যি পৰিৱেশ আছে বা তেওঁৰ ঘৰৰ যি পৰিৱেশ আছে, সেই পৰিৱেশত থাকি কি কৰি অৱচেতন ভাৱে যেতিয়া ভাষা এটা শিকে, ইয়াক আমি ভাষা কি বুলি ক'ব পাৰো, ভাষা শিকন ভাষা আহৰণ বুলি ক'ব পাৰো। আৰু যেতিয়া কি কৰা হয়, বিদ্যালয়লৈ যোৱাৰ পিছত মানে আন এটা ভাষা যেতিয়া শিকি থকা হয় বা বিভিন্ন ধৰণৰ এফৰ্ট কৰি বা কষ্ট কৰি ভাষা এটা শিকিবলগীয়া হয়, তেতিয়া আমি তাক কি বুলি ক'ব পাৰো, ভাষা শিকন বুলি ক'ব পাৰো। সো মনত ৰাখিব, ভাষা শিকনৰ বিষয়ে ইয়াত আমাক সুধিছে যে ভাষা শিকন বা ল্যাঙ্গুৱেজ লাৰ্নিংৰ বিষয়ে যি চাৰিটা অপচন দিছে তাৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব। অপচন নম্বৰ 1 কৈছে যে ভাষা শিকন কেৱল ভাষাৰ পাঠ্যপুথি পঢ়াৰ মাধ্যমেৰেহে হয়। ইয়াত কৈছে যে ভাষা শিকন কেৱল কি কৰা হৈছে, ভাষাৰ যি পাঠ্যপুথি আছে সেই পাঠ্যপুথি পঢ়াৰ মাধ্যমেৰে আমি ভাষাটো কি কৰিব পাৰো, শিকিব পাৰো। সো তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে। আমি পাঠ্যপুথিৰ পৰা ভাষা মানে শিকিব পাৰো, বহু পৰিমাণে আমাক সহায় কৰিব পাঠ্যপুথি। অকল যে পাঠ্যপুথিৰ পৰাই ভাষা শিকিম তেনেকুৱা ধৰণৰ কথা নহয়। সাপোজ মই অসমীয়া ভাষী হয়, মই কোনোবা এটা জাগাত গৈছো, গৈ কি কৰিছো, আন এটা ভাষা শিকিবলৈ ট্ৰাই কৰিছো বা স্কুললৈ যোৱাৰ পিছত মই ইংৰাজী ভাষা ট্ৰাই কৰিছো শিকিবলৈ। সো সেই কি কৰিব লাগিব, মই কি কৰিব লাগিব, বিভিন্ন ধৰণৰ মানে পৰিশ্ৰম কৰিব লাগিব বা ভাষাটো মানে তেনেকুৱা ধৰণৰ যদি পৰিৱেশ এটা দিয়া যায় যে সেই ভাষাত যেতিয়া শ্ৰেণীকোঠাটো আছে, শ্ৰেণীকোঠাত সকলোৱে কি কৰিছে, সেই ভাষাই ব্যৱহাৰ কৰিছে বা টিচাৰজনে সেই ভাষাই ব্যৱহাৰ কৰিছে, বা আমি যেতিয়া ক্লাছৰুমৰ পৰা বাহিৰলৈ ওলাই আহিছো, দোকান পঢ়াৰ পাছত তাত কি কৰিছে, সেই ভাষাতে মানে লিখা আছে বিভিন্ন ধৰণৰ, বা এই দোকানীজনেও তেনেকুৱা ধৰণৰ ইন্টাৰেক্ট কৰিছে বা বাছ বা অটো যি আছে আৰু তাতেও পিছফালে বিভিন্ন ধৰণৰ মানে সেই ভাষাত লিখা আছে বা তেনেকুৱা ধৰণৰ পেপাৰ হোল্ডিং পোষ্টাৰ যি আছে আৰু তেনেকুৱা ধৰণৰ যদি মুদ্ৰিত তেনেকুৱা ধৰণৰ পৰিৱেশ এটা দিয়া হয়, তেতিয়া কি কৰিব পাৰিব, ভাষাটো সেই শিশুজনে জল্দি শিকিব পাৰিব। সো ইয়াত মানে সেইটোৱে কোৱা হৈছে যে 2 নম্বৰ অপচনত চাব কি কৈছে যে মুদ্ৰিত সমৃদ্ধ পৰিৱেশে বা পৰিৱেশত ভাষা শিকন দ্ৰুত গতিত হয়। যদি চাব যে অপচন নম্বৰ 2 টো শুদ্ধ হ'ব। তাৰ কাৰণটো কি, যেতিয়া মুদ্ৰিত তেনেকুৱা ধৰণৰ সমৃদ্ধ এটা পৰিৱেশ দিয়া হ'ব, মানে ইনৰিচ এনভাইৰনমেন্ট যেতিয়া এটা দিয়া হ'ব, তেতিয়া কি কৰিব, মানে ভাষাটো শিশুসকলে খৰতকীয়াকৈ শিকিব পাৰিব। যেতিয়া তেনেকুৱা ধৰণৰ এটা সিচুৱেশন পাব যে ক্লাছৰুমৰ লগতে বাহিৰা যিখিনি পৰিৱেশ আছে তাতেও সেই ভাষাটো টাৰ্গেট ল্যাঙ্গুৱেজ যিটো শিকি আছে সেই ভাষাই ব্যৱহাৰ কৰিছে। সো তেতিয়া কি কৰিব পাৰিব, সেই ভাষাটো দ্ৰুত গতিত তেওঁ শিকিব পাৰিব। সো অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 3ত কৈছে বিজ্ঞান আৰু গণিত শিকাৰ বাবে ভাষাৰ শিকনৰ প্ৰয়োজন নাই। আমি যদি চাব যাওঁ, গণিত বিজ্ঞান বা যিকোনো সাবজেক্ট হ'ব পাৰে, সকলো সাবজেক্টত কি কৰিব লাগিব, আমাৰ ভাষাৰ জৰিয়তেহে আমি শিকিব পাৰিম, জ্ঞান ল'ব পাৰিম। সো আমি যদি চাব যাওঁ, এইটো মানে শুদ্ধটো নহয়, আমি পালো 2 নম্বৰটো শুদ্ধ। আকৌ 4 নম্বৰত কৈছে ভাষা শিকনৰ অৱচেতন ভাৱেই সংঘটিত হয়। আমি যদি চাব যাওঁ, এইটো কেনেকুৱা ধৰণৰ হয়, মানে ভাষা আহৰণৰ ভিতৰত পৰিব। তাৰ কাৰণটো কি, আমি যেতিয়া ভাষা এটা শিকিম, অৱচেতন ভাৱে শিকি আছো, আমি কোনো এফৰ্ট কৰা নাই বা স্কুললৈ যোৱা নাই বা তেনেকুৱা ধৰণৰ মানে কোনো মানে পৰিশ্ৰমেই কৰা হোৱা নাই, ভাষাটো একেই এনেই মানে কি কৰিছো, মানে কোনো কষ্ট নকৰাকৈ আমি এনেই অৱচেতন ভাৱে শিকি আছো, ইয়াক আমি ভাষা আহৰণৰ ভিতৰত ধৰিব পাৰিম। সো ইয়াত মানে অপচন নম্বৰ 2 টোয়ে শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্চনটোলৈ, কুৱেশ্চন নম্বৰ 2 ত কি কৈছে চাব যে এজন শিক্ষকৰ মত যে ভাষা শিকনৰ বাবে সামাজিক আন্তঃক্ৰিয়াবোৰ এটা গুৰুত্বপূৰ্ণ উদ্দীপক বা ছচিয়েল ইন্টাৰেকশন এটা গুৰুত্বপূৰ্ণ কি কৰিছে, উদ্দীপক হিচাপে তেওঁ মানিছে। এজন শিক্ষক মানে কি কৰিছে, তেওঁ মানে তেওঁ বিশ্বাস কৰে যে ভাষা যেতিয়া এটা শিকা হ'ব, এই ভাষা শিকাটো কেনেকুৱা ধৰণৰ হয়, এটা সামাজিক আন্তঃক্ৰিয়াৰ জৰিয়তেহে সেই ভাষাটো জল্দি শিকিব পৰা যাব বা সেইটো এটা উদ্দীপক হিচাপে কাম কৰে। আৰু কৈছে নিজৰ এই মত অনুসৰি শিক্ষকে জোৰ পাতি বা পেয়াৰ্স বনাই কি কৰিছে আৰু দলগতভাৱে গ্ৰুপ বনাই কাৰ্যকলাপৰ আয়োজন কৰিছে। আৰু এই যে তেওঁ বিশ্বাস কৰিলে যে ভাষা ইন্টাৰেকশনৰ জৰিয়তে শিকা হয়, আৰু সেইটো তেওঁ কি কৰিছে, নিজে মানে ক্লাছৰুমতে সেইটো এপ্লাই কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক দুজনকৈ জোৰা বনাই দিছে বা পেয়াৰ্স বনাই দিছে, আৰু লগতে নাইবা কি কৰিছে, গ্ৰুপ বনাই দিছে। গ্ৰুপ বনাই সেই গ্ৰুপৰ মাজত বা সেই জোৰাৰ মাজত ইন্টাৰেকশন কৰিব দিছে, তেওঁলোকক বাৰ্তালাপ কৰিব দিছে। আৰু এই যে তেনেকুৱা ধৰণৰ কাৰ্য কৰিছে, এই মানে কাৰ্যটো কোনজন ব্যক্তিৰ সৈতে মিলে আমি ক'ব লাগে। অপচন নম্বৰ 1 ত কৈছে জিন পিয়াজে বা পিয়াজেৰ কথা কৈছে। পিয়াজেৰ বিষয়ে নিশ্চয় আপোনালোকে পঢ়িছে চিডিপেত। পিয়াজে কি কৰিছিলে, মানে জিন পিয়াজে মানে তেওঁ ভাষাৰ ক্ষেত্ৰতে কিছুমান মন্তব্য কৰিছিলে, আৰু তেওঁ এনেকুৱা ধৰণৰ আছিলে, তেওঁৰ থিংকিংটো এনেকুৱা ধৰণৰ আছিলে কি যে আমি শিশুসকলে প্ৰথমে কি কৰিব, তেওঁ নানা বৈজ্ঞানিক বুলি কৈছিলে ন, সৰু বৈজ্ঞানিক বুলি কৈছিলে, বিভিন্ন ধৰণৰ কথা ভাবি থাকে বা উৎপত্তি কৰি থাকে।
আৰু তেওঁ এনেকুৱা ধৰণৰ কৈছিলে যে সেইসকল বা আমি ডাঙৰৰ কথাও ক'ব পাৰোঁ যে কি কৰোঁ আমি প্ৰথমে মনত চিন্তা কৰোঁ বিভিন্ন ধৰণৰ আমাৰ কি হয় মনত থিংকিং আহে আৰু সেই থিংকিংটো আমি কি কৰোঁ ভাষাৰ জৰিয়তে আমি প্ৰকাশ কৰোঁ চ' জিন পিয়াজে তেনেকৈ ভাবিছিলে যে প্ৰথমে মনত চিন্তা কৰা হয় বা প্ৰথমে বিকাশ হয় আৰু তাৰ পিছতে কি হ'ব ভাষাটো আহিব চ' জিন পিয়াজৰ লগত এইটো মিলা নাই ন তাৰপিছত কৈছে নম চমস্কি কি কৰিছিলে নম চমস্কিয়ে কৈছিলে যে নহয় ভাষা শিশুৱে শিকাৰ এটা জন্মগত কি থাকে তেওঁলোকৰ মাজত মগজুত এটা LAD থাকে জন্মগত এটা মানে শক্তি থাকে বা ক্ষমতা থাকে সেই ক্ষমতা লৈ জন্মগ্ৰহণ কৰে আৰু তাৰ মাজত কি থাকে মাইণ্ডৰ মাজত এটা LAD থাকে বুলি কৈছিলে লেংগুৱেজ একুইজিশ্যন ডিভাইচ ভাষা আহৰণ কৰা যন্ত্ৰ আৰু তাৰ জৰিয়তে কি কৰে শিশুৱে ভাষা শিকে বুলি কৈছিলে চ' আমি যদি চাব যে এইটোও মিলা নাই 3 নম্বৰত কৈছে স্কেনাৰ এজন বিহেভিয়াৰিষ্ট আছিল আৰু তেওঁ ভাষাৰ বিষয়ে কৈছিলে যে শিশুৱে ভাষা অনুকৰণৰ মাধ্যমেৰে শিকিব পাৰে যে ডাঙৰক চাইছে কি কৰিছে সেইটো অনুকৰণ কৰিছে আৰু অনুকৰণ কৰি সেই ভাষাটো তেওঁ শিকিছে চ' ইয়াত অনুকৰণৰ কথাও অহা নাই ইয়াত যদি আমি চাব যে লেভ ভাইগটস্কি কোন আছিলে তেওঁ এজন ভাষাবিদ মানে কি আছিলে তেওঁ এটা থিয়ৰী দিছিলে যিটোৰ নাম আমি ক'ব পাৰোঁ সামাজিক সাংস্কৃতিক মানে যিটো সিদ্ধান্ত বুলি তেওঁ দিছিলে বা ছ'চিঅ' কালচাৰেল যিটো থিয়ৰী আছিলে এইটো কোনে দিছিলে লেভ ভাইগটস্কি দিছিলে আৰু এই ছ'চিঅ' কালচাৰেল থিয়ৰীত কোৱা হৈছিলে যে আমি সমাজৰ লগত কি কৰিব পাৰোঁ ইণ্টাৰেক্ট কৰিব পাৰোঁ বা সমাজৰ লগত বাৰ্তালাপ কৰি আমি ভাষা শিকিব পাৰোঁ বা ভাষা শিকাটো আমাৰ কৰ্তকীয় হয় বা ভাষাটো আমি কি কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ কৰিলে ভাষাটো জল্দি শিকিব পাৰোঁ বা আমাৰ মনৰ ভাৱ এজনৰ মনৰ ভাৱ আন এজনৰ লগত যেতিয়া প্ৰকাশ কৰিম ইণ্টাৰেক্ট যিমানে কৰি থাকিম ৰেচিপ্ৰকেল টিচিঙৰ কথাও কৈছিলে মানে ৰেচিপ্ৰকেল ভাৱে আমি যেতিয়া কাৰ্য কৰি যাম তেতিয়া ভাষাটো কি কৰিব পাৰিম আমি ভালকে শিকিব পাৰিম চ' এই যিটো সিদ্ধান্ত মানে শিক্ষকজনৰ যিটো কি আছিলে তো কাৰ লগত মিলিছে অপশ্যন নম্বৰ যিটো 4 আছে লেভ ভাইগটস্কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 3 কি কৈছে চাব যেতিয়া এজন শিক্ষাৰ্থীক এটা নতুন ভাষা শিকোৱা হয় কিন্তু তেওঁ সেই ভাষা ভংগীৰ কথা নকয় বা ভাষা ভংগীত কথা নকয় এই সময়ছোৱাক কি বুলি কোৱা হয় কি কোৱা হৈছে যেতিয়া এজন শিক্ষাৰ্থীক ভাষা এটা শিকাই থকা হৈছে কিন্তু তেওঁ কি কৰা নাই ভাষাটো শিকি আছে মনতে বিভিন্ন ধৰণৰ চিন্তা চলি আছে তেওঁৰ মানে তেওঁ বিভিন্ন ধৰণৰ থিংকিং কৰি আছে কিন্তু তেওঁ কি কৰা নাই মুখেৰে সেই ভাষাটো প্ৰকাশ কৰা নাই বা বাৰ্তালাপ তেওঁ কৰা নাই এই যে মানে এনেকুৱা ধৰণৰ ভাষা শিকিলে বা এই সময় যিখিনি আছে সেই সময়ছোৱাক আমি কি বুলি ক'ব পাৰোঁ ইয়াক অপশ্যন নম্বৰ 1 কৈছে বাক উদীয়মান স্পেচ এমাৰ্জেন্স বুলি কৈছে ইয়াত স্পেচ এমাৰ্জেন্স বুলি আমি ক'ব নোৱাৰো তেওঁ সাইলেন্ট হৈ আছে ন সো ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 2 দিছে মুখ বা সাইলেন্ট পিৰিয়ড আমি যদি চাব যাওঁ এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তেওঁ মনত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলি আছে ঠিকই তেওঁ ভাষাটো শিকি আছে কিন্তু তেওঁ সেই পৰ্যায়ত কি কৰা নাই সেই সময়খিনিত মানে তেওঁ কি কৰা নাই তেওঁৰ যিখিনি স্পেচ আছে সেইখিনি প্ৰকাশ কৰা নাই এটা মনে আছে সো আমি যদি চাব যাওঁ এই সময়খিনিক আমি কি বুলি ক'ব পাৰোঁ মুখ বা সাইলেন্ট পিৰিয়ড বুলি ক'ব অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত কৈছে প্ৰাৰম্ভিক উৎপাদন বা উদীয়মান এই বৰ্ণ হয় উদীয়মান সাক্ষৰতা বা উদীয়মান লিটাৰেচাৰ বুলি আমি ইয়াক ক'ব পাৰোঁ যেতিয়া ছাত্ৰ ছাত্ৰীসকল বা শিশুসকলে কি কৰিছে লিখা মেলা ষ্টাৰ্ট কৰাৰ আগতে যেতিয়া পেন এটা পাইছে বা পেন্সিল এটা পাইছে দিৱালত কি কৰিছে বিভিন্ন ধৰণৰ আঁক কৰি আছে বা বিভিন্ন ধৰণৰ কিবা কিবি লিখিবলৈ চেষ্টা কৰিছে ইয়াক আমি কি বুলি ক'ব পাৰোঁ উদীয়মান লিখক বা উদীয়মান সাক্ষৰতা বুলি ক'ব পাৰোঁ বা এটা পাঠ এটা কোনোবাই ডাঙৰে পঢ়ি আছে সেইটো পঢ়ি থকা দেখি তেওঁ কি কৰিছে হিমতে কিতাপটো নিজেও হাতত তুলি লৈছে চিধাকে হাতত তুলি লৈছে তুলি পেজবোৰ উলটাইছে ইয়াক আমি কি বুলি ক'ব পাৰোঁ উদীয়মান পাঠক বা উদীয়মান সাক্ষৰতা এনেকুৱা ধৰণৰ আমি যিখিনি মানে তেওঁ কাৰ্যটো সম্পূৰ্ণভাৱে কৰাৰ আগতে যিখিনি কাম কৰে আৰু ইয়াকে আমি কি বুলি ক'ব পাৰোঁ উদীয়মান বা উদীয়মান সাক্ষৰতা হ'ব পাৰে বা উদীয়মান লিখক হ'ব পাৰে বা উদীয়মান পাঠক তেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ চ' এই ক্ষেত্ৰত আমাৰ অপশ্যন নম্বৰ 2 টো আছিলে শুদ্ধ উত্তৰ চ' যদি ভিডিঅ'বোৰ ভাল পায় আপোনালোকে ভিডিঅ'বোৰ কি কৰিব লাইক কৰি যাব এটাকে আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ইমান কষ্ট কৰি আপোনালোকলৈ মানে ভিডিঅ' আগবঢ়াই আছো যদি চেনেলটো কি নকৰে আপোনালোকে যদি প্ৰমোট নকৰে তেতিয়া ভিডিঅ' বনাবলৈ মানে ইচ্ছা নোহোৱা হৈ যাব লাহে চ' সেইকাৰণে কৈছো আপোনালোকক যে ভিডিঅ'বোৰ লাইক কৰি যাব আৰু লগতে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি যাব এতিয়া আহিও 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে চাব যে এজন শিক্ষকে বিশ্বাস কৰে যে শিক্ষাৰ্থীসকলৰ সৰ্বাধিক পৰিমাণে বোধগম্য সমল বা নিৱেশ বা কম্প্ৰিহেনচিবল ইনপুটৰ যোগান ধৰিব লাগে কাৰণ ই ভাষা অৰ্জন প্ৰক্ৰিয়াত সহজ কৰি তোলে শিক্ষকজনৰ এই বিশ্বাস তলৰ কোনটোৰ সৈতে জড়িত আমি ক'ব লাগে ইয়াত কি কৰিছে এজন শিক্ষকে এনেকুৱা ধৰণৰ বিশ্বাস কৰে যে তেওঁ কি বিশ্বাস কৰে যে শিক্ষাৰ্থীসকলক সৰ্বাধিক পৰিমাণে বোধগম্য সমল বা বোধগম্য নিৱেশ দিব লাগে ইয়াত কৈছে কম্প্ৰিহেনচিবল ইনপুট তেনেকুৱা ধৰণৰ আমি শিকাব লাগে ইয়াত কম্প্ৰিহেনচিবল ইনপুট মানে এনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ যে মানে শিক্ষকজন ছাত্ৰজন যেনেকুৱা ধৰণৰ পৰিস্থিতিত আছে সেই ছাত্ৰজন মানে এই ছাত্ৰজন নিজে আৰু তেওঁ কি কৰা আছে I+1 মানে এটা দিয়া হৈছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ দিয়া হৈছে যে এই ভাষাটো তেওঁ কি কৰিব পাৰিব জল্দি শিকিব পাৰিব তাৰ কাৰণটো কি তেওঁ যি পৰ্যায়ত আছে তাতকৈ অলপ বেছি তেওঁ
শিকাই থকা হৈছে বা তেনেকুৱা ধৰণৰ এটা সিচুৱেশন সৃষ্টি কৰি দিয়া হৈছে বা পৰিৱেশ এটা সৃষ্টি কৰি দিয়া হৈছে আৰু তাৰ জৰিয়তে তেওঁ কি কৰিব পাৰিছে ভাষাটো জলদি শিকিব পাৰিছে সো ইয়াত হেতুৱে কৈছে যে শিক্ষাৰ্থীসকলক সৰ্বাধিক পৰিমাণে বোধগম্য সমল বা নিবেশ যোগান ধৰিব লাগে কাৰণ ই ভাষা কি কৰিব অৰ্জন প্ৰক্ৰিয়া সহজ কৰি তুলিব শিক্ষকজনৰ এই যে বিশ্বাস যে কৰিলে তেনেকুৱা ধৰণৰ এই বিশ্বাসক আমি কাৰ লগত জড়িত কৰিব পাৰো সো ইয়াত আপোনালোকে নিশ্চয় ষ্টিফেন ক্ৰেছনৰ নাম শুনিছে আৰু ষ্টিফেন ক্ৰেছন এনেকুৱা ধৰণৰ এজন ব্যক্তি আছিল তেওঁ কি কৰিছিলে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন থিওৰি দিছিলে মানে সেকেন্ড ল্যাঙ্গুৱেজ একুইজিশন মানে SLA যেটো থিওৰি আছিলে তেওঁ দিছিলে তেওঁ কৈছিলে যে ভাষা আমি যেনেকুৱা ধৰণৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ এটা আহৰণ কৰো ঠিক তেনেকুৱা ধৰণৰ আমি কি কৰিব সেকেন্ড ল্যাঙ্গুৱেজ আহৰণ কৰিব পাৰো তেনেকুৱা ধৰণৰ টাৰ্গেট ল্যাঙ্গুৱেজ যেটো আছে হেতু আমি আহৰণ কৰিব পাৰো তাৰ কাৰণে কিছুমান কি কৰিব লাগিব সিচুৱেশন বা পৰিৱেশ সৃষ্টি কৰিব লাগিব যাৰ জৰিয়তে সেকেন্ড ল্যাঙ্গুৱেজটো কি কৰিব পাৰিব হিউয়ে আহৰণ কৰিব পাৰিব সো মই এই বিষয়ে ডিটেইলছ আলোচনা কৰিছো যেটো মাৰাথন ভিডিও দিছো তাত চাপ আপোনালোকে মানে ডিটেইলছ আলোচনা কৰা আছে তাত সো মই এনেই কৈ দিছো আৰু ওপৰে সো কি আছিল তে পাঁচটা ইনপুট দিছিল আৰু পাঁচটা ইনপুটৰ ভিতৰত এটো এটা আছিল যে কম্প্ৰিহেনসিবল ইনপুট বা বোধগম্য নিবেশ এটো এটা তাৰ ভিতৰত আছিল আৰু এটো এনেকুৱা ধৰণৰ হয় যে ছাত্ৰজন যি পৰিস্থিতিত আছে যেনেকুৱা সিচুৱেশনত আছে তাতকৈ যদি তেওঁ এখোপ ওপৰলৈ গৈ এনেকুৱা ধৰণৰ এটা পৰিৱেশ দিয়া হয় বা এনেকুৱা ধৰণৰ এটা সিচুৱেশন দিয়া হয় তেওঁ ভাষাটো মানে অলপ কি কৰিব পাৰিব যি পৰ্যায়ত আছে হে তাতকৈ বেছি খৰতকীয়াকৈ শিকিব পাৰিব তেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ কথা কোৱা আছে সো ইয়াত যদি আমি চাব যাও অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ষ্টিফেন ক্ৰেছন ভাষা অৰ্জনৰ যি তত্ত্ব আছিল ইয়াৰ লগত শিক্ষকজনৰ যি মিল আছে বা থিংকিং আছে ইয়াৰ লগত মিল খাইছে সো এইখিনি বিষয় আমি অলৰেডি পালো ন বাইগটস্কি পিয়াজে আৰু স্কিনৰ বিষয় কৰিছো আমি সো ৰিপিট নকৰো এতিয়া নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত কি কৈ আছে যে বুনিয়াদী পৰ্যায়ৰ ফাউন্ডেশনাল ষ্টেজত মানে শিশুসকলক শিক্ষণ প্ৰক্ৰিয়াত তেতিয়াহে বেছি নিয়োজিত বা সক্ৰিয় হয় যেতিয়া ইয়াত কৈছে যে সৰু যিখিনি ষ্টুডেন্ট থাকে সৰু ছাত্ৰ-ছাত্ৰীসকল থাকে বা ফাউন্ডেশনাল ষ্টেজৰ যিখিনি ছাত্ৰ-ছাত্ৰী থাকে মানে 3 to 8 ইয়াৰ্ছৰ NAP 2020 টো দিয়াই আছে মানে 3 to 8 ইয়াৰ্ছ আছে ষ্টুডেন্ট সকলে ছাত্ৰ-ছাত্ৰীসকলে সেই বয়সৰ কথা কোৱা হৈছে ইয়াতে মানে বুনিয়াদী পৰ্যায় বুলি কোৱা আছে আৰু সেই পৰ্যায়ৰ শিশুসকলে মানে তেতিয়াহে বেছি নিয়োজিত বা সক্ৰিয় হয় মানে কোনটো পৰ্যায়ত তেওঁলোকে বেছিকে মানে ভাষা এটা শিকিব পাৰিব বা যিকোনো কাম এটা সক্ৰিয়ভাৱে শিকিব পাৰিব ইয়াত কৈছে তেতিয়াহে শিকিব পাৰিব যেতিয়া কি হয় ইয়াত অপচন নম্বৰ 1 কৈছে তেওঁলোকে শিক্ষকৰ পিছে শিশু গীত বা কবিতা গায় যেতিয়া তেওঁলোকক মানে কি কৰা হৈছে শিক্ষকগৰাকীয়ে কিবা এটা কবিতা কৈ গৈছে বা শিশু গীত এটা কৈ গৈছে পিছে কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলে সেইটো গাই গৈছে সো ইয়াক আমি তেনেকুৱা ধৰণৰ মানে ভাল এটা পৰ্যায় বুলি ক'ব নোৱাৰো এই ক্ষেত্ৰত শিশুজনে কি কৰিব নোৱাৰিব তেনেকুৱা ধৰণৰ সক্ৰিয় বা নিজকে নিয়োজিত কৰিব নোৱাৰিব অপচন নম্বৰ 2 ত কৈছে তেওঁলোকে নিজৰ সকলো জ্ঞানেন্দ্ৰিয় ব্যৱহাৰ কৰে আৰু হাতৰ সক্ৰিয় প্ৰয়োগ কৰে আমি যদি চাব যে সৰু যিখিনি লৰা ছোৱালী আছে তেওঁলোকে কি কৰিব যেতিয়া তেওঁলোকৰ জ্ঞানেন্দ্ৰিয়বোৰ আছে পঞ্চেন্দ্ৰিয় বুলি আমি যাক কওঁ এই পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে তেওঁলোকে শুনিব তাৰপিছত মানে কৈ থাকিব ব্যৱহাৰ কৰি থাকিব বা টাচ কৰিব তেনেকুৱা ধৰণৰ যিখিনি কি আছে ইন্দ্ৰিয় আছে সেই জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে তেওঁলোকে কি কৰিব মানে ভাষা এটা বা যিকোনো এটা বস্তু জলদি শিকিব পাৰিব বা ভালকে শিকিব পাৰিব বা যেতিয়া সেইবোৰ ব্যৱহাৰ কৰিব আৰু লগতে কি হ'ব তেওঁলোকে যেতিয়া হাতৰ সক্ৰিয় প্ৰয়োগ কৰিব মানে হাতে কামে যিখিনি কাম কৰি থাকিব তেওঁলোকে মানে তেতিয়াহে তেওঁলোকে কি কৰিব পাৰিব মানে বেছিকে নিজকে নিয়োজিত কৰিব পাৰিব আমি যদি চাব অপচন নম্বৰ 2 টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব তিনিত কৈছে তেওঁলোকৰ নিজৰ বহিত আখৰবোৰ বাৰে অনুকৰণ কৰিব এইটো অনুকৰণ পদ্ধতি নহয় ইয়াত মানে তেওঁলোকে বহিত বাৰে লিখিবা তেনেকুৱা ধৰণৰ ড্ৰিল বা প্ৰেক্টিস কৰি ভাষা মানে যিকোনো এটা কাম ভালকে শিকিব নোৱাৰিব যেতিয়া তেওঁলোকে হাতে কামে প্ৰেক্টিক্যালি বস্তুটো কৰিব আমি অকল সৰু ল'ৰা ছোৱালীৰ কথাই নহয় ডাঙৰে চাবচোন যেতিয়া কোনো এটা বস্তু বা কোনো এটা কাম শিকি আছে তেতিয়া কি কৰিব পাৰিব যেতিয়া তেওঁলোকে হাতে কামে জড়িত হ'ব পাৰিছে কামটোৰ ক্ষেত্ৰত তেতিয়াহে সেই বস্তুটো মানে ভালকে মনত থাকি যাব বা ভালকে শিকিব পাৰিব সাপোজ আমি এতিয়া কি কৰি আছো ট্ৰেইনিং কৰি আছো মানে যি সেন্সাস আহি আছে তাৰ কাৰণে সুপাৰভিজনৰ কাৰণে ট্ৰেইনিং কৰি আছো এতিয়া মই দুদিন ট্ৰেইনিং হৈ গ'ল আমাৰ যেনেকুৱা ধৰণৰ কৈছো মোৰ কথাই কৈছো মানে দুদিন ট্ৰেইনিং হৈ গ'ল কিন্তু মানে আমি এই ট্ৰেইনিংত থিওৰিটিক্যাল যিমান শিকিছো খালি যেনিবা থাৰ্ড ডে হয় ট্ৰেইনিংৰ তাত কি কৰা হ'ব মানে হাতে কামে যিখিনি প্ৰেক্টিক্যালি ফিল্ডত গৈ ফিল্ড ভিজিট কৰি শিকোৱা হ'ব সো আমি যদি চাব যে এই দুদিনত প্ৰেক্টিক্যালি যিমান শিকিব পাৰিছো যেতিয়া কালি ফিল্ড ওয়ার্ক কৰা হ'ব তেতিয়া কি হ'ব এই বস্তুটো আমি একেবাৰে বহুত ভালকে মানে আয়ত্ত কৰি লব পাৰিম সেই সময়খিনি সো শিশুসকলৰ কাৰণে ঠিক এই তেনেকুৱা ধৰণৰে হয় বস্তুখিনি সো আমি যদি চাব যে অনুকৰণ বা তেনেকুৱা ধৰণৰ শিকিলে ভাল নহব ইয়াত যদি আমি চাব যে অপচন নম্বৰ 2 টোয়ে একেবাৰে বেষ্ট অপচন হয় এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 6 ত কি কোৱা হৈছে চাব ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 বাই NAP 2020 এ বিদেশী ভাষাসমূহৰ অধ্যয়নক কি ৰূপত অনুমোদন জনাইছে ইয়াত কৈছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি যি আছে NAP 2020 যি আছে তাৰ কথা কৈছে এই ক্ষেত্ৰত কি কৰা হৈছে বিদেশী ভাষাৰ কথা উল্লেখ কৰা আছিল ন তাত মানে বিদেশী ভাষা যিবোৰ আছে সেই ভাষাসমূহ কেনে ধৰণৰ
মানে অধ্যয়ন কৰাৰ কাৰণে অনুমোদন জনাইছে এইটো এনইপিৰ কথা কৈছে ইয়াতে আপোনালোকে নিশ্চয় জানে এনইপি কি কৰিছিলে থ্ৰী লেংগুৱেজ যিটো ফৰ্মুলা আছে থ্ৰী লেংগুৱেজ ফৰ্মুলা এনইপি আগবঢ়াইছিলে থ্ৰী লেংগুৱেজ ফৰ্মুলাত কি হৈছিলে যে প্ৰথমে মাতৃভাষা যিটো আছে মাতৃভাষাত ক্লাছ 8 লৈকে শিক্ষা দিয়াটো বাধ্যতামূলক তাৰ পিছত কি কৰা হ'ব মাতৃভাষাৰ উপৰিও আন কিছুমান মানে দুটা ভাষা শিকোৱা হ'ব যেনেকুৱা ধৰণৰ ইংৰাজী বা হিন্দী হ'ব পাৰে বা যদি সেকেন্ড ল্যাঙ্গুৱেজটো ইংৰাজী হয় মানে আমাৰ কাৰণে আমাৰ অসমৰ কাৰণে সেকেন্ড ল্যাঙ্গুৱেজ ইংৰাজী হয় থাৰ্ড ল্যাঙ্গুৱেজ আমি যিকোনো ল'ব পাৰো হিন্দী হ'ব পাৰে বা আন কিছুমান যিখিনি ল্যাঙ্গুৱেজ আছে আমাৰ মানে অষ্টম অনুসূচিত অন্তৰ্ভুক্ত যিখিনি ল্যাঙ্গুৱেজ আছে সেইখিনি যিকোনো এটা হ'ব পাৰে কিন্তু ইয়াত মানে হেতু কোৱা হোৱা নাই ইয়াত কৈছে যে এই বিদেশী যিবোৰ ভাষা আছে কিছুমান বিদেশী ভাষাও আছে ন মানে অন্তৰ্ভুক্ত কৰা আছে এনে কিহত নাই অষ্টম অনুসূচিত নাই কিন্তু বিদেশী ভাষাৰ বিষয়ে এনইপিত কিছুমান কথা কোৱা হৈছিলে আৰু তাত কি কৰিছে এই বিদেশী ভাষাবোৰ কেনেকুৱা ধৰণৰ মানে আমি শিকিব লাগে ক্লাছৰুমটো বা বিদ্যালয়লৈ যোৱাৰ পিছত ইয়াত কৈছে এক অতিৰিক্ত বিকল্প ৰূপে আমি যদি চাবো যে এইটো শুদ্ধ উত্তৰে হয় কি কৰিব লাগে আমি এটা অতিৰিক্ত বিকল্প হিচাপে মানে ভাষাটো শিকিব লাগে যেনেকুৱা ধৰণৰ থ্ৰী লেংগুৱেজ ফৰ্মুলা আছে তাত বাধ্যতামূলক নহয় যে থ্ৰী লেংগুৱেজ ফৰ্মুলাৰ ভিতৰত এই ভাষাটো বা বিদেশী ভাষাটো থাকিব ইয়াত তেনেকুৱা ধৰণৰ যি আমাৰ ক্লাছিকেল লেংগুৱেজ যিখিনি আছে 11টা লেংগুৱেজ আছে সেইখিনিও তেনেকুৱা ধৰণৰ হয় যে অতিৰিক্ত বিকল্প হিচাপে আমি শিকিব পাৰো সেইবোৰ কিন্তু বাধ্যতামূলক নহয় কোনো এটা ভাষাই আমি থাৰ্ড লেংগুৱেজ হিচাপে যিকোনো এটা বেলেগ ধৰণৰ ভাষা শিকিব পাৰো অষ্টম অনুসূচিত যিখিনি আছে কিন্তু মানে শাস্ত্ৰীয় ভাষাবোৰ যে তেনেকুৱা ধৰণৰ শিকিব লাগিব থাৰ্ড লেংগুৱেজ হিচাপে বা বিদেশী ভাষাবোৰ যে তেনেকুৱা ধৰণৰ শিকিব লাগিব ঠিক তেনেকুৱা ধৰণৰ কোনো কথা নাই এইবোৰ আমি এনেকুৱা ধৰণৰ দি আছে যে এইবোৰ এটা অতিৰিক্ত বিকল্প হিচাপে ছাত্ৰ-ছাত্ৰীসকলে শিকিব পাৰিব কিন্তু সেইবোৰ বাধ্যতামূলক নহয় সব যদি চাব যে অপচন নম্বৰ 1 টো শুদ্ধ হয় দুইত কৈছে ত্ৰিভাষা সূত্ৰ বা থ্ৰী লেংগুৱেজ ফৰ্মুলাৰ অধীনত এটা ভাষা হিচাপে মানে থ্ৰী লেংগুৱেজ ফৰ্মুলাৰ অধীনত নহয় আমি অলৰেডি পঢ়িলো ন তাৰপিছত কৈছে এটা বাধ্যতামূলক ভাষা হেতুও নহয় বা বুনিয়াদী পৰ্যায়ৰ এটা ভাষা হিচাপে এইবোৰ শুদ্ধ নহয় অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটাও নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7 ত কি কৈছে চাব নিজৰ শিক্ষাৰ্থীসকলক সাধু শুনোৱাৰ পিছত মিনাই তেওঁলোকক ফ্লেশ কাৰ্ড দিয়ে ইয়াত কি কৰিছে মিনাই ছাত্ৰ-ছাত্ৰীসকলক এটা সাধু শুনাই আছে মনোযোগেৰে সাধুটো শুনিবলৈ কৈছে আৰু ইয়াত যদিও কোৱা নাই তেনেকুৱা ধৰণৰ আমি এটা অনুমান কৰি ল'ব পাৰো যে মিনাই সাধু এটা শুনাই আছে বহুত ধুনীয়াকৈ আৰু শুনোৱাৰ পিছত কি কৰিছে ফ্লেশ কাৰ্ড কিছুমান দিছে আৰু ফ্লেশ কাৰ্ড দি কি কৰিছে তেওঁ শিক্ষাৰ্থীসকলক সেইবোৰ সাধুটোৰ ক্ৰম অনুসৰি সজাবলৈ কয় ইয়াত কি কৰিছে ফ্লেশ কাৰ্ড বোৰ্ড এনেকুৱা ধৰণৰ আছে বিভিন্ন ধৰণৰ পিকচাৰ দি আছে যেনেকুৱা ধৰণৰ সাধু এটা শুনাইছে সৰু সৰু ল'ৰা ছোৱালীসকলক আৰু সেই পিকচাৰবোৰ কি কৰিছে ফ্লেশ কাৰ্ড বা ফ্লেশ কাৰ্ড মানে কি তেনেকুৱা ধৰণৰ সাপোজ ইয়াত কিবা এটা শব্দ দি আছে বা ইয়াত কিবা এটা শব্দ দি আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ফ্লেশ কাৰ্ড দিছে বা ইয়াত এটা পিকচাৰ তেনেকুৱা ধৰণৰ যি সাধু অনুযায়ী শব্দ হ'ব পাৰে বা ফ্লেশ কাৰ্ড হ'ব কি ছবি হ'ব পাৰে তেনেকুৱা ধৰণৰ ফ্লেশ কাৰ্ড দিছে কিছুমান আৰু সেই ফ্লেশ কাৰ্ডবোৰ কি কৰিবলৈ দিছে সজাবলৈ দিছে সাধুটোৰ ক্ৰম অনুসৰি সজাবলৈ দিছে মিনাই তেওঁলোকৰ কোনটো দক্ষতা মূল্যায়ন কৰিছে আৰু তেনেকুৱা ধৰণৰ যে কৰিছে মিনাই কৰিবলৈ দিছে কোনটো দক্ষতাৰ মূল্যায়ন কৰিব বিচাৰিছে মানে ভাষাৰ চাৰিটা দক্ষতা আছে আপোনালোকে নিশ্চয় জানে LSRW মানে পঠন শ্ৰৱণ পঠন কথন আৰু লিখন যে চাৰিটা কৌশল আছে দক্ষতা আছে এই চাৰিটাৰ ভিতৰত কোনটো মানে বিকাশ কৰিব বিচাৰিছে অপচন নম্বৰ 1 ত কৈছে ৰিডিং পঠন ইয়াত ৰিডিং তেওঁলোকক কৰিব দিয়া হোৱা নাই ন আমি যদি চাব যাও ৰিডিং যেতিয়া তেওঁলোকক পঢ়িবলৈ দিয়া হ'ব তেতিয়াহে ৰিডিং হ'ব সো ইয়াত তেনেকুৱা ধৰণৰ পঢ়িবলৈ দিয়া হোৱা নাই ন তাৰপিছত কৈছে শ্ৰৱণ তিনিত কৈছে বাচন বা স্পিকিং চাৰিত কৈছে ভিজুৱেলাইজেশ্যন মানে দেখাৰ কথা কোৱা হৈছে তেনেকুৱা ধৰণৰ আমি যদি চাব যাও ইয়াত দেখা বা কোৱা বা তেওঁলোকক পঢ়িবলৈ দিয়া হোৱা নাই ইয়াত তেওঁলোকক শুনিবলৈহে দিয়া হৈছে আমি যদি চাব যাও অপচন নম্বৰ যেটো 2 আছে এটোই শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি তেওঁলোকক সাধুটো মানে কৈ দিয়াৰ পিছত শুনিবলৈ দিছে আৰু যেতিয়া তেওঁলোকে ভালকে সাধুটো শুনিব তেতিয়াহে ফ্লেশ কাৰ্ডবোৰ সাধু অনুযায়ী সজাব পাৰিব ন সো সেই কাৰণে আমি যদি চাব যাও মানে তেওঁলোকৰ শ্ৰৱণ দক্ষতাৰ বিকাশ কৰিব বিচাৰিছে অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি কৈ চাব যে অৰবিন্দই শুনা আৰু পঢ়াৰ সময়ত কিছুমান শব্দ চিনি পায় কিন্তু তেওঁ সেই শব্দবোৰ নিজৰ কোৱা বা লিখাত ব্যৱহাৰ কৰিব নোৱাৰে এই শব্দবোৰক কি বুলি কোৱা হয় বা কি বুলি জনা যায় ইয়াত কৈছে অৰবিন্দ নামৰ এজন শিশু আছে বা ষ্টুডেন্ট আছে তেওঁ কি কৰিছে তেওঁ যিখিনি কথা শুনিছে বা শুনা আৰু যিখিনি কথা পঢ়িছে সেইখিনি বুজি পাইছে বা শব্দখিনি তেওঁ চিনি পাইছে কিন্তু তেওঁ কি কৰিছে তেওঁ বাস্তৱ জগতত বা কোৱাৰ ক্ষেত্ৰত হওক বা লিখাৰ ক্ষেত্ৰতে হওক তেওঁ সেই শব্দবোৰ ব্যৱহাৰ কৰিব পৰা নাই বা ইউজ কৰিব পৰা নাই এই যে তেওঁ এনেকুৱা ধৰণৰ শব্দ যিখিনি চিনি পালে বা তেওঁ বুজি পালে এই শব্দবোৰক আমি কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত ধৰিব পাৰো অপচন নম্বৰ 1 ত কৈছে গ্ৰাহ্য শব্দ সম্পদ বা ৰিসেপ্টিভ ভকেবুলাৰি দুইত কৈছে উৎপাদক শব্দ সম্পদ বা প্ৰডাক্টিভ ভকেবুলাৰি তিনিত কৈছে যিবোৰ শব্দ আমি লিখা আৰু কোৱাত ব্যৱহাৰ কৰো আৰু চাৰিত কৈছে জ্ঞানাত্মক শৈক্ষিক ভাষা পাৰদৰ্শিতাৰ বাবে শব্দ সম্পদ ইয়াত কেনেকুৱা ধৰণৰ শব্দ আছে চাবচোন তেওঁ বুজি পাইছে বা তেওঁ মানে গম পাইছে কেনেকুৱা ধৰণৰ শব্দ হয় কিন্তু তেওঁ ব্যৱহাৰ কৰিব পৰা নাই সো এটা কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত আমি ধৰিব পাৰো গ্ৰাহ্য
শব্দ সম্পদ বা ৰিসিপটিভ বা তেওঁ ৰিসিভ কৰিব পাৰিছে বস্তুখিনি কিন্তু প্ৰডিউস কৰিব পৰা নাই বা প্ৰডাক্ট কৰিব পৰা নাই সো আমি যদি চাব যে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত যে 2 নম্বৰ অপচনটো দি আছে প্ৰডাক্টিভ ভকেবুলাৰি বা উৎপাদক শব্দ সম্পদ বুলি আমি এনেকুৱা ধৰণৰ শব্দ ক'ব পাৰিম যে যিবোৰ শব্দতেও কি কৰে সদায় তেও মানে কোৱাৰ ক্ষেত্ৰত হওক বা লিখাৰ ক্ষেত্ৰত হওক যিবোৰ শব্দতে প্ৰডিউস কৰি থাকে বা কৈ থাকে তেনেকুৱা ধৰণৰ শব্দ সেই শব্দবোৰক উৎপাদক শব্দ সম্পদ বা প্ৰডাক্টিভ ভকেবুলাৰি বুলি ক'ব পাৰো তিনিত যি কৈছে যে যিবোৰ শব্দ আমি লিখাৰ কোৱাত ব্যৱহাৰ কৰো এটোই প্ৰডাক্টিভৰ ভিতৰতে সোমাই পৰিব চাইড কৈছে জ্ঞানাত্মক শৈক্ষিক ভাষা পাৰদৰ্শিতাৰ বাবে শব্দ সম্পদ বা ভকেবুলাৰি অফ CALP মানে CALP মানে হৈছে যে যিবোৰ শব্দ আমি কি কৰো মানে লিখাৰ ক্ষেত্ৰত বা শৈক্ষিক যিখিনি ক্ষেত্ৰ আছে তাত যিখিনি আমি ব্যৱহাৰ কৰো তেনেকুৱা ধৰণৰ শব্দ সেই তেনেকুৱা ধৰণৰ শব্দৰ কথা কৈছে ইয়াত অকল আমি মানে লিখাৰ ক্ষেত্ৰত বা অফিচিয়েল ল্যাঙ্গুৱেজ কিনৰ কথা ইয়াত নাহে ইয়াত গোটেইখিনি আহিব যিখিনি আমি ব্যৱহাৰ কৰো সাম যদি চাবু যাও মানে এয়া অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 9 ইয়াত কি কৰা হৈছে চাব যে প্ৰাৰম্ভিক সাক্ষৰতা বা আৰ্লি লিটাৰেসি সহজৰত কৰাৰ এক কৌশল হৈছে যত এজন প্ৰাপ্তবয়স্ক ব্যক্তি আৰু এজনী ছোৱালী একেলগে এখন কিতাপ চাই আছে ইয়াত কৈছে যে আৰ্লি প্ৰাৰম্ভিক সাক্ষৰতাৰ কথা কোৱা হৈছে যে সহজ কৰা এটা কৌশল কি কৌশল ইয়াত কৈছে যে প্ৰাপ্তবয়স্ক আৰু এজনী সৰু ছোৱালী কি কৰিছে একেলগে এখন কিতাপ চাই আছে তেওঁলোকে এটা কিতাপ মানে দুজনে চাই আছে আৰু কৈছে যে প্ৰাপ্তবয়স্কজনে প্ৰশ্ন সোধা আৰু পাৰস্পৰিক কথোপকথনক উৎসাহিত কৰে আৰু কি কৰিছে প্ৰাপ্তবয়স্কজনে কি কৰিছে সেই পাঠটো পঢ়িছে বা কোৱেশ্চন কৰি গৈছে আৰু কি কৰিছে ছোৱালীজনী কেনেকুৱা ধৰণৰ মানে উৎসাহ দিছে বা কথোপকথনৰ উৎসাহ কৰি তুলিছে যে তুমিও কি কৰিবা মই এবাৰ কৰিছো বা তুমিও তাৰ পিছত কৰিবা তেনেকুৱা ধৰণৰ আৰু তাৰ পিছত দুয়ো ভূমিকা হলনি হয় অৰ্থাৎ ছোৱালীজনীয়ে প্ৰাপ্তবয়স্কজনক প্ৰশ্ন সোধে এই যেটো মই ক'লো যে ছোৱালীজনীয়ে কি কৰিছে তাৰ পিছত প্ৰাপ্তবয়স্কজনক কি কৰিছে কোৱেশ্চন সুধিছে প্ৰথমে প্ৰাপ্তবয়স্কজনে সুধিলে ন তাৰ পিছত কি কৰিছে ছোৱালীজনী সুধিছে সো এইটো ছোৱালীজনীক উৎসাহিত কৰা এটা প্ৰক্ৰিয়া আমি ক'ব পাৰো এই যেটো কৌশলতে ব্যৱহাৰ কৰিলে এই কৌশলটোক আমি কোনটোৰ ভিতৰত ধৰিব পাৰো অপচন নম্বৰ 1 কৈছে কথাবাচন বা ষ্টৰী টেলিং ইয়াত চাবচোন অকল ষ্টৰী টেলিং হৈছে নে ইয়াত ষ্টৰী টেলিং হোৱা নাই ইয়াত প্ৰথমে যি কিতাপটো পঢ়িছে সেই কিতাপটোত কেনেকুৱা ধৰণৰ বস্তু আছে সেইখিনি পঢ়াৰ পিছত মানে ছোৱালীজনীক কোৱেশ্চন সুধিছে তাৰ পৰা যিখিনি তেওঁ পঢ়ি গৈছে বা শুনাইছে ছোৱালীজনীক তাৰ পৰা তেওঁ কোৱেশ্চন সুধিছে যে ইয়াৰ কোৱেশ্চনৰ এনসাৰটো কেনেকুৱা ধৰণৰ হয় তুমি কি বুজিলা এটো ক'ব লাগে আকৌ কি কৰিছে তেওঁ সেই মানে অকল তেৱে কৰি থকা নাই ছোৱালীজনীকো পঢ়িবলৈ দিছে বা ছোৱালীজনীও পঢ়িছে পঢ়ি কি কৰাৰ পিছত সেই ডাঙৰ বৃদ্ধজন যে আছে তেওঁকো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন সুধিছে সো ইয়াক আমি অকল ষ্টৰী টেলিং বা কথাবাচন বুলি ক'ব নোৱাৰো তাৰ পিছত কৈছে মডেল পঠন ইয়াত অকল মডেল পঠনো হোৱা নাই তাৰ পিছত কৈছে উমৈহতীয়া বা শেয়াৰ্ড ৰিডিং ইয়াত অকল শেয়াৰ্ড ৰিডিং এ হৈছে নে আমি যদি চাবো যাও ৰিডিং হৈছে ঠিকে শেয়াৰ কৰিছে ৰিডিং কৰিছে কিন্তু অকল ৰিডিং কৰি খেন্ত থকা নাই তেওঁলোকে এজনে আন এজনক কোৱেশ্চনো কৰিছে লগতে কিমান বুজি পাইছে না সেই হিচাপে কোৱেশ্চনো কৰি গৈছে সো ইয়াত আমি যদি চাবো যাও অপচন নম্বৰ যেটো 4 দি আছে ডায়লগিক পঠন বা ডায়লগিক ৰিডিং মানে ডায়লগিক তেনেকুৱা ধৰণৰ মানে তেওঁ পঠন কৰি গৈছে আৰু পঠন কৰাৰ লগে লগে এজনে আন এজনক যেতিয়া কোৱেশ্চন কৰিছে ইয়াক আমি ডায়লগিক ৰিডিং বা সম্ভাষিক পঠন বুলি ক'ব পাৰো অপচন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ এটা নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 এটা উক্তি আৰু এটা যুক্তি দি আছে আমি চাব লাগে উক্তিটো শুদ্ধ হয় নে যুক্তিটো শুদ্ধ হয় আৰু যদি মানে উক্তিটো বা যুক্তিটো দুয়োটাই শুদ্ধ হয় কি মানে এটো শুদ্ধ ব্যাখ্যা হয় নে এটো আমি চাব লাগে অপচন নম্বৰ নহয় অভিকথন বা কথনত কি কৈছে চাব যে কোনো এজন শিক্ষাৰ্থীৰ পোৰ্টফোলিও হৈছে সেই শিক্ষাৰ্থীজনৰ কাৰ্যবলীৰ এক উদ্দেশ্যপূৰ্ণ সংগ্ৰহ ইয়াত পোৰ্টফোলিওৰ বিষয়ে আমাক সুধিছে যে পোৰ্টফোলিও মানে কি হয় যে এজন ছাত্ৰৰ এটা বছৰত কি কৰিছে যিখিনি তেওঁ এচিভ কৰিছে বা যিখিনি তেওঁৰ দুখ আছে এই গোটেইখিনি তাত কি কৰাইছে তেওঁ কি ভুল কৰি গল এই গোটেইখিনি তাত কি কৰা হয় উদ্দেশ্যপূৰ্ণভাৱে লিখা হয় হয়নে নাই সো পোৰ্টফোলিও মানে হেতু হয় সো আমাক অভিগতনত যেটো কৈছে যে কোনো এজন শিক্ষাৰ্থীৰ পোৰ্টফোলিও হৈছে সেই শিক্ষাৰ্থীজনৰ কাৰ্যকলাপৰ এক উদ্দেশ্যপূৰ্ণ সংগ্ৰহ সো এটো অভিগতনটো একেবাৰে শুদ্ধ হয় তাৰ পিছত মানে চাব কি কৈছে কাৰণটো কি কৈছে যে পোৰ্টফোলিওই শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজৰ সবল দিশ আৰু দুৰ্বল দিশসমূহৰ মূল্যায়ন কৰিবলৈ উৎসাহিত কৰে সো পোৰ্টফোলিওত কি কৰা হয় অকল তেওঁলোকৰ যিখিনি ভাল এচিভমেন্ট আছে সেইখিনিয়ে তাত অন্তৰ্ভুক্ত কৰা নহয় তেওঁলোকে কিমান ভুল কৰি গল বা কিমান তেওঁলোকৰ ত্ৰুটি আছে সেই গোটেইখিনি ব্যৱহাৰো কি কৰা হয় তাত মানে লিখি যোৱা হয় সো সেই কাৰণে আমি ক'ব পাৰো যে দুৰ্বল আৰু সবল যিখিনি দিশ আছে গোটেইখিনি তাত প্ৰকাশ হোৱা কাৰণটোও শুদ্ধ হয় এতিয়া আমি চাব লাগে যে উক্তি আৰু যুক্তিটো দুয়োটাই শুদ্ধ হল কিন্তু এই যেটো কাৰণ দি আছে বা যুক্তিটো দি আছে এই যুক্তিটো উক্তিটোৰ শুদ্ধ ব্যাখ্যা হয় নে নাই সো ইয়াত চাব ইয়াতে পোৰ্টফোলিওৰ বিষয়ে কৈছে আৰু ইয়াতেও কি কৰিছে পোৰ্টফোলিওৰ বিষয়ে কৈছে সো আমি যদি চাব যে উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু মানে এই কাৰণটো কি হয় বা যুক্তিটো কি হয় উক্তিটোৰ শুদ্ধ ব্যাখ্যাও হয় সো তেনেকুৱা ধৰণৰ কোড আছে অপচন নম্বৰ 1 2
সঠিক ব্যাখ্যা নহয় বুলি কৈছে সো অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে এ আৰু আৰ উভয়ে শুদ্ধ বা দুয়োটাই শুদ্ধ আৰু আৰ হৈছে ইয়াৰ সঠিক ব্যাখ্যা অপচন নম্বৰ 4 টো শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11 ত কি কৈছে চাব যিবোৰ কিতাপত শব্দ লিখা নাথাকে বা অতি কম শব্দ থাকে যিবোৰ শিশুৰ দৃশ্যমান চিন্তা বা ভিজুৱেল থিংকিং আৰু পৰ্যবেক্ষণ দক্ষতা অবজাৰভেশনাল স্কিল বৃদ্ধি কৰে সেইবোৰক কি বুলি কোৱা হয় ইয়াত কোৱা হৈছে যিবোৰ কিতাপ শিশুসকলৰ কাৰণে যিবোৰ কিতাপ লিখা হয় সেই কিতাপবোৰ কি কৰা হয় মানে লিখনতকৈ যিবোৰ লিখি প্ৰকাশ কৰিব তাতকৈ কি কৰা হয় ভিজুৱেলাইজেশ্যন বা ছবিৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়া হয় বেছিভাগ কি কৰা হয় তাত পিকচাৰ এড কৰা হয় এই তেনেকুৱা ধৰণৰ মানে কিতাপৰ কথা কোৱা হৈছে বা তেনেকুৱা ধৰণৰ পঠনৰ কথা কোৱা হৈছে যে তেনেকুৱা ধৰণৰ যি মানে কি কৰিছে শব্দ লিখা নাথাকে কম থাকে অতি কম থাকে যদিও থাকে কম থাকে যিবোৰ শিশুৰ দৃশ্য মানে ভিজুৱেল থিংকিং মানে পিকচাৰ বহুত এড কৰা আছে এইকাৰণে ভিজুৱেল থিংকিং হ'ব আৰু পৰ্যবেক্ষণ তেওঁলোকে চাব বস্তুখিনি ধুনীয়াকৈ নিজে নিজে পৰ্যবেক্ষণ কৰিব পৰ্যবেক্ষণ স্কিল তেওঁলোকৰ বৃদ্ধি কৰিব বিচাৰে মানে তাৰ জৰিয়তে সেইবোৰক আমি কি বুলি ক'ব পাৰোঁ অপচন নম্বৰ 1 ত কৈছে চিত্ৰাত্মক প্ৰতিভা পিকচাৰ বুক 2 ত কৈছে বিশ্বকোষটোতো এনেও নাহিব শব্দৰ তাত থাকে ন শব্দৰ বিভিন্ন ধৰণৰ অৰ্থ দিয়া থাকে তাত আৰু কৈছে মিথক আৰু অনুশ্ৰুতি সো মিথক আমি বা অনুশ্ৰুতি বুলি তেনেকুৱা ক'ব নোৱাৰো 4 নম্বৰত কৈছে বাস্তৱিক সামগ্ৰী বা বাস্তৱিক মানে ৰিয়েলিজম বা ৰিয়েলিজম নহয় সৰি ৰিয়েলিয়াৰ কথা কৈছে বা বাস্তৱ সামগ্ৰীৰ কথা কোৱা হৈছে ইয়াত যদি আমি চাব যে বাস্তৱ সামগ্ৰী কোনবোৰ হয় যিবোৰ মানে কোনো এটা পাঠ বুজোৱাৰ ক্ষেত্ৰত বা কোনো এটা টপিক পঢ়ুৱাই থকা হৈছে সাপোজ মানে কলমৰ বিষয়ে পঢ়ি থকা হৈছে বা বুজাই থকা হৈছে সো কলমটো যেতিয়া হাতে কামে ছাত্ৰ-ছাত্ৰীসকলক দেখাই দিব যে এইটো কলম হয় বা এইটো পেন হয় শিক্ষকজনে লৈ আহিছে পকেটত কৰি ন সো এই যেটো কলমটো লৈ আহিছে এইটোক আমি ৰিয়েলিয়া বুলি ক'ব পাৰো বা বাস্তৱ সামগ্ৰী বুলি ক'ব পাৰো বা তেও আপেলৰ বিষয়ে পঢ়াইছে আপেলটো কি কৰিছে বজাৰৰ পৰা কিনি লৈ আহিছে সো তেনেকুৱা যেতিয়া আপেলটো লৈ আহি তেওঁলোকক দেখুৱাই থাকিব সো ইয়াকে আমি ৰিয়েলি বুলি ক'ব পাৰো যিবোৰ সামগ্ৰীটো লৈ আহিলে পঢ়াৰ কাৰণে বা সুযোগ কৰি দিয়াৰ কাৰণে বুজাৰ কাৰণে সো ইয়াক আমি ৰিয়েলি বুলি ক'ব পাৰো কিন্তু ইয়াত আমাক সেইটো সোধা নাই ন ইয়াক আমাক সুধিছে যে ছাত্ৰ-ছাত্ৰীসকলক মানে যিখিনি বস্তু মানে তেওঁলোকৰ ধাৰণা হোৱাৰ কাৰণে বা অবজাৰভেশনাল থিংকিং বৃদ্ধি হোৱাৰ কাৰণে মানে পিকচাৰ বেছিকৈ এড কৰা হৈছে শব্দ বহুত কম ব্যৱহাৰ কৰা হৈছে সো ইয়াত আমি ক'ব পাৰো অপচন নম্বৰ 1 যেটো আছে চিত্ৰাত্মক পুস্তক বা পিকচাৰ বুক বুলি ক'ব অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 12 ইয়াত কি কৈছে চাব যেতিয়া পাঠকসকলৰ পৰা আশা কৰা হয় যে তেওঁলোকক কোনো পাঠ্য সামগ্ৰী প্ৰত্যক্ষ বা নিষ্কৰ্ষমূলক অৰ্থৰ ঊৰ্ধ্বলৈ যাব তেতিয়া ই তলৰ কোনটোৰ ওপৰত আধাৰিত হ'ব ইয়াত কৈছে যেতিয়া পাঠকসকলৰ পৰা এইটো আশা কৰা হয় যে তেওঁলোকে অকল এই পাঠটো পঢ়িয়ে কি নাথাকিব তাৰ ঊৰ্ধ্বলৈ যাব মানে প্ৰত্যক্ষভাৱে পঢ়িছে বা পঢ়াৰ পিছত তাৰ ঊৰ্ধ্বত গৈছে গৈ কি কৰিছে থিংকিং কৰিছে বিভিন্ন ধৰণৰ নিষ্কৰ্ষ দিছে তাত কেনেকুৱা ধৰণৰ ভাল গুণ আছে বা কিবা বেয়া কিবা আছে নেকি সেই নিষ্কৰ্ষ তেওঁ কি কৰিছে মানে দিছে আৰু কি কৰিছে অৰ্থৰো উদ্ধাৰ কৰিছে আৰু লগতে সেই কিতাপৰ যিখিনি অৰ্থ আছে একেবাৰে তন্নতন্নকৈ সেই অৰ্থখিনিও তেওঁ উদ্ধাৰ কৰিব পাৰিছে তেতিয়াই তেনেকুৱা ধৰণৰ যি মানে পঢ়িলে তেওঁ তেনেকুৱা ধৰণৰ মানে ওপৰত আধাৰিত হ'ব কোনটোৰ ওপৰত আধাৰিত হ'ব এনেকুৱা ধৰণৰ যে তেওঁ পঢ়িলে বা এনেকুৱা ধৰণৰ পঠন যে কৰিলে অপচন নম্বৰ 1 ত কৈছে যে সামগ্ৰীৰ পুনৰুদ্ধাৰ আৰু বুজাবুজি ইয়াত অকল সামগ্ৰীৰ পুনৰুদ্ধাৰ কৰিছে বা বুজি পাইছে তেনেকুৱা ধৰণৰ নহয় তাৰ ঊৰ্ধ্বলৈ যাব কৈছে ন আমি যদি চাব যে ইয়াত অকল আন্ডাৰষ্টেণ্ডিং হ'ব নহয় তাৰপিছত কৈছে মূল্যাংকন আৰু প্ৰতিফলন ইয়াত যদি আমি চাব যাওঁ তে কি কৰিছে পাঠটো পঢ়ি গৈছে তাৰ কি অৰ্থ হয় সেইটো গোটেইখিনিতে উদ্ধাৰ কৰিছে লগতে কি কৰিছে তেওঁ মানে তাৰ ঊৰ্ধ্বলৈ গৈছে ক্ৰিটিকেলি থিংকিং কৰিছে ইয়াত তেওঁ কি কৰিছে মূল্যাংকন কৰিছে এই পাঠটো কেনেকুৱা ধৰণৰ হয় ভাল হয় বেয়া হয় সেইখিনিও তেওঁ কি কৰিছে মূল্যাংকন কৰিছে আৰু লগতে ৰিফ্লেক্টিভ যিখিনি থিংকিং আছে সেইখিনিও তেওঁ কি হৈছে ইয়াত প্ৰকাশ পাইছে সো আমি যদি চাব যাওঁ অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব এগৰাকী ভাষা শিক্ষকে সামাজিক বিজ্ঞানৰ শিক্ষকসকলৰ সৈতে মিলি ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ বিষয়ে বা বৈচিত্ৰ্যৰ ওপৰত এটা প্ৰকল্প এছাইনমেণ্ট দিয়ে ভাষা শিকনৰ এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় ইয়াত কোৱা হৈছে যে যেতিয়া এজন ভাষাৰ শিক্ষক আছে আৰু সেই ভাষাৰ শিক্ষকজন কি কৰিছে আন যিবোৰ টিচাৰ আছে বা শিক্ষক আছে মানে ইয়াত কোৱা হৈছে সোশ্যাল সায়েন্সৰ যিখিনি শিক্ষক আছে বা সমাজ বিজ্ঞানৰ শিক্ষক আছে সেইখিনিৰ লগত মিলি কি কৰিছে ভাষাৰ বৈচিত্ৰ্য মানে সোশ্যাল সায়েন্সৰ লগত জড়িত এটা বস্তু হয় ন মানে বৈচিত্ৰ্য ভাৰতৰ বৈচিত্ৰ্য সেই বৈচিত্ৰ্যৰ ওপৰত কি কৰিছে এটা এছাইনমেণ্ট তেওঁলোকক লিখিবলৈ দিছে আৰু এইটো লিখিবলৈ দিয়া যি প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটোক আমি কোনটোৰ ভিতৰত ধৰিব পাৰো অপচন নম্বৰ 1 ত কৈছে সামাজিক বিজ্ঞানত ভাষা অকল সমাজ বিজ্ঞানতে ভাষা হয়নে তাৰপিছত 2 ত কৈছে যে সামাজিক বিজ্ঞানৰ এছাইনমেণ্ট ইয়াত সমাজ বিজ্ঞানৰ এছাইনমেণ্ট দিছে তেনেকুৱা ধৰণৰ ক'ব পাৰো 3 ত কৈছে যে সমগ্ৰ পাঠ্যক্ৰমত ভাষা মানে লেংগুৱেজ এক্ৰছ দা কাৰিকুলাম তাৰপিছত কৈছে ভাষা লিখনৰ বিকাশ আমি যদি চাব যাওঁ ইয়াত কি কৰা হৈছে সমগ্ৰ পাঠ্যক্ৰমত ভাষা এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ কাৰণটো কি মানে ভাষা কেৱল এটা মানে বিষয়ৰ ওপৰত সীমাবদ্ধ নাথাকে সাপোজ মই অসমীয়া কৈ আছো বা অসমীয়া ভাষা আমাৰ কি হয় মানে যেটো ভাষা হয় অকল আমি অসমীয়া ভাষাটো শিকিবৰ কাৰণে অসমীয়াটো ব্যৱহাৰ কৰোঁ নে আমাৰ সোশ্যাল সায়েন্স হ'ব পাৰে বা সায়েন্স হ'ব পাৰে মেথ হ'ব পাৰে আন যিবোৰ
বিভিন্ন ধৰণৰ কিতাপ আছে বা বিষয় আছে এই গোটেইখিনি আমি কি কৰোঁ আমাৰ অসমীয়া যিটো ভাষা আছে সেই ভাষাৰ মাধ্যমতে শিকোঁ শিকো নে নাই সো ইয়াক আমি কি বুলি ক'ব পাৰোঁ সমগ্ৰ পাঠ্যক্ৰমত ভাষা বা হোল লেংগুৱেজ লেংগুৱেজ এক্ৰছ দ্য কাৰিকুলাম বুলি ক'ব পাৰোঁ অপশ্যন নম্বৰ চিটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 14 ইয়াত কি কৈছে যে ভাষাৰ মূল্যায়ন লেংগুৱেজ এছেছমেণ্ট সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ আমি ক'ব লাগে যে ভাষাৰ যি মূল্যায়ন আছে সেই মূল্যায়নৰ ক্ষেত্ৰত যে চাৰিটা অপশ্যন আছে সেইটো কোনটো শুদ্ধ হ'ব আটাইতকৈ বেছি শুদ্ধ মানে এপ্ৰপ্ৰিয়েট হ'ব অপশ্যন নম্বৰ 1 কৈছে শিক্ষাৰ্থীসকলক সাফল্য বা কৃতিত্ব বা এচিভমেণ্টৰ কাৰণে অকল মূল্যায়ন কৰা হয়নে ছাত্ৰ-ছাত্ৰীসকলক কিমান ভাল ৰিজাল্ট কৰিব পাৰিছে বা কিমান নম্বৰ পাইছে সেইটোৰ কাৰণে মূল্যায়ন কৰোঁ দুইত কৈছে শিক্ষাৰ্থীসকলক ব্যাকৰণগত জ্ঞানৰ মূল্যায়ন কৰা তেওঁলোকে ব্যাকৰণগতভাৱে কিমান শিকিছে বা শিকিব পাৰিছে নে নাই অকল সেইটোৰ মূল্যায়ন কৰিম আমি তিনিত কৈছে শিক্ষাৰ্থীসকলৰ ভাষিক পাৰদৰ্শিতাৰ মূল্যায়ন কৰা আৰু চাৰিত কৈছে শিক্ষাৰ্থীসকলক কি নাজানে সেইটো বিচাৰি উলিওৱা অকল আমি কি নাজানে সেইটো বিচাৰি নোলাও আমি কি জানে বা কি নাজানে এই দুয়োটা বিষয়ে তাত জড়িত হৈ থাকিব সো আমি যদি চাব যে অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি শিক্ষাৰ্থীসকলৰ ভাষিক পাৰদৰ্শিতাতে কিমান পাৰদৰ্শী হ'ব পাৰিছে কিমান প্ৰফিচিয়েন্সি হৈছে সেই ভাষাটো শিকাৰ ক্ষেত্ৰত সো আমি সেইটোহে মূল্যায়ন কৰিম ভাষাৰ মূল্যায়ন মানে সেইটোৱে বুজাইছে অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন ইয়াত কি কয় চাব যে কোন এটা শ্ৰেণীত আপুনি নিজে প্ৰশ্ন সোধাৰ পৰিৱৰ্তে শিক্ষাৰ্থীসকলক এটা চমু পাঠ্য সামগ্ৰী বা টেক্সট দি আৰু তাৰ ওপৰত আধাৰিত কৰি প্ৰশ্ন তৈয়াৰ কৰিবলৈ কয় এই কাৰ্যটোৰ মূল উদ্দেশ্য কি ইয়াত কৈছে যে শিক্ষকজন যে আছে সেই শিক্ষকজন শ্ৰেণী কোঠালৈ গৈছে আৰু নিজে কোৱেশ্চন তাৰ পৰা সোধাতকৈ কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলক এটা টেক্সট দিছে বা পাঠ্য সামগ্ৰী দিছে আৰু সেইটো পঢ়ি কি কৰিছে তাৰ পৰা কোৱেশ্চন কৰিব দিছে ছাত্ৰ-ছাত্ৰীসকলক বা কোৱেশ্চন বনাব দিছে বা সেই পাঠটোৰ আধাৰ কৰি ইয়াত কৈছে যে এই যি কাৰ্যটো শিক্ষকজনে কৰিলে এই কাৰ্যটোৰ মূল উদ্দেশ্য কি হয় অপশ্যন নম্বৰ 1 কৈছে যে আপুনি বিচাৰে যে আপোনাৰ শিক্ষাৰ্থীসকলে নিপুণতাৰে প্ৰশ্ন তৈয়াৰ কৰিবলৈ শিকক ইয়াত কি কৈছে আপোনাৰ শিক্ষাৰ্থীসকলে এনেকুৱা ধৰণৰ আপুনি কৰিব বিচাৰিছে যে তেওঁলোকে কোৱেশ্চন কেনেকৈ বনাব লাগে নিপুণভাৱে এই কোৱেশ্চন বনোৱা পদ্ধতিটো শিকিব লাগে দুইত কৈছে প্ৰশ্ন তৈয়াৰ কৰাৰ নিজৰ কামটো তেওঁলোকৰ সহায় মানে লোৱা টিচাৰজনে প্ৰশ্ন তৈয়াৰ কৰিব পৰা নাই তাৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলক দিছে তেওঁলোকে কি কৰিব মানে কোৱেশ্চন ছাৰক তৈয়াৰ কৰি দিব বা হেল্প কৰিছে ছাত্ৰ-ছাত্ৰীসকলে তাৰপিছত তিনিত কৈছে যে নিজৰ শিক্ষাৰ্থীসকলক এইটো অনুভৱ কৰোৱা যে প্ৰশ্ন তৈয়াৰ কৰাটো কিমান কঠিন কাম ইয়াত কৈছে যে শিক্ষকজনে যে প্ৰশ্ন বনাই থাকে সেইটো অনুভৱ কৰিবলৈ দিছে যে কোৱেশ্চন এটা বনোৱা যে কিমান টান কথা তুমি সেইটো অনুভৱ কৰা চাৰিত কৈছে যে নিজৰ শিক্ষাৰ্থীসকলক বিশ্লেষণ বা এনালিটিকেল আৰু সমালোচনামূলক বা ক্ৰিটিকেল থিংকিঙৰ প্ৰসাৰ কৰা আমি যদি চাব যে অপশ্যন নম্বৰ 4 টো শুদ্ধ হ'ব তাৰ কাৰণটো কি ইয়াত কি কৰিছে ছাত্ৰ এজনক যে কোৱেশ্চন বনাব দিলে তাৰ পৰা শিক্ষকজনৰ উদ্দেশ্য এইটো নহয় যে মোৰ হেল্প হ'ব বা মোক কিমান কষ্ট হয় কোৱেশ্চন বনোৱাত সেইটো মানে ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ কৰিব বা তেওঁলোকে নিপুণভাৱে কোৱেশ্চন বনোৱা শিকিব তেনেকুৱা ধৰণৰ নহয় ইয়াত যেতিয়া এটা পাঠ তেওঁলোকে পঢ়ি তাৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন বনাব পাৰি সেইটো তেওঁলোকে থিংকিং কৰিব লাগিব না ক্ৰিটিকেলি তেওঁলোকে ভাবিব লাগিব এনালাইসিস কৰিব লাগিব তাৰ পিছত সেইটো ক্ৰিটিকেলি তেওঁলোকে ভাবিব পাৰিব বা ভাবিব লাগিব এই দুটা যি আছে বিশ্লেষণাত্মক আৰু সমালোচনাত্মক চিন্তন যি আছে এইটো বিকাশ কৰিবৰ কাৰণেহে তেনেকুৱা ধৰণৰ শিক্ষকজনে কি কৰিছে তেওঁলোকক এটা টেক্সট দিছে আৰু তাৰ পৰা কোৱেশ্চন বনাব দিছে সো অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইকেইটা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনাৰ যদি কোনোবা বন্ধু-বান্ধৱী কি কৰিছে সিটেটৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকেও কি কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ